ও মা মা ও ভাত দিয়াচোন ভোক লাগিছে মোৰ দিয়া কালি মোৰ পৰীক্ষা আছে পঢ়িব লাগে ও মুন ভাত বাই হল খাবলে আ ও গৈছো ৰবা মোবাইল চাবলে বাদ দে কাইলৈ পৰীক্ষা আছে নহয় পঢ়গে যা নহলে বাপেৰে কেনেকুৱা জানো নহয় দিব ও ভাত খাই পঢ়োগে খাই বেনানি পঢ়গে যা ঐ ৰাহুল ঘৰত আছ নে তই আছো ভাত খাই আছো ভিতৰলে সোমাই আকৌ বলে কিবা দৰকাৰ আছে নেকি কি দৰকাৰ আহিছ ৰাজুপা আহোগে পটককে মই ভাতটো খাই লওঁ গৈ আছো পেটুৱা কেতিয়া আহিলি এতিয়া বেছি দেৰি হোৱা নাই কবলে যাও নি তহঁতি কলে যা আমাৰ ইয়াক লগ নধৰিবি আকৌ পৰীক্ষা আছে কাইলৈ যা ঐ লা খাই যদি পঢ়গে যা ক'তো যোৱা যি নহয় ঐ পেটুৱা তই ঘৰত যা তই ভাত খাই মই যাওঁ ঐ তহঁতৰ মায়ে নালাগে বুলি কৈছিলে নহয় বল না মোৰ মালটোকে লগ কৰি আহিব লাগে বল হেল্ল' যাম গৈ আছো ৰবা ও তাক যাবলৈ মানা কৰিছিলো হ'লে গুচি গ'লহি ৰ পেটুৱা আহক পৰীক্ষাটো বেয়া কৰিলে বাপেকে আহি মোকে দিবহি আৰু এই ল'ৰাবিলাকে কথা নুশুনেও কি যে হ'ব যে আৰু দেই দাদা দেখিছ নহয় ধুনীয়া কথা পাতি পাতি গৈছে ছোৱালীৰ লগত দাদা নহয় ছোৱালীজনীৰ লগত নহয় দেহা শুন কৈ কথা পাতি আছিলোগে ৰ ঘৰলৈ আহক তাক ঠিকছে দিম আজি দিব খুৰী দাদাক সি তাৰ বেছি হৈছে ছোৱালীৰ লগত কথা পাতে আৰু কাইলৈ পৰীক্ষা আছে বোলে দিম ৰ ঘৰলৈ আহিলে তাক ঐ আপেলা শালা কুকুৰ কালি এক্সাম আছে তোৰ হা আজি ফুৰিব গৈছ এইবাৰ যদি তই ফেল কৰ ঘৰ ঘূৰি নাহিবি ওলাই যাবি ঘৰৰ পৰা পঢ়ি যা চব মানে কি হ'ব নহয় গা ধোৱা চব ঐ হৰটো এইফালে মা ক'ত গ'ল মা গেজা ল'ৰাটো ক'ত গৈছিলে মই নাজানো কালি এক্সাম আছে তাৰ যাবলৈ দিবলৈ কি দৰকাৰ ঘৰত আছিল নাই তই ঘৰত থাকি গম নাপাও কাইলৈ এক্সাম আছে তাৰ ফেল কৰিলে মাক পিতে দুইটা ওলাই যাবি ঘৰৰ পৰা যা বৰ্তা কিবা পঢ়ি আছে হ'বলা এই নহয় দৰখাস্ত এখন চাইছিলো বচোন ভালে আছ আছো আৰু দেই আপোনালোকৰ আশীৰ্বাদত বাকী ঘৰত বাকীখিনি ভালনে বাকীখিনি ভালেই হেৰি কথা এটা কম লৈছিলো বৰ্তা কচোন ক আপোনালোকৰ ল'ৰাটো গৈছে নাই অকণ বেয়া হৈছে হয় নি বেয়াটো হৈছে আজি গৈছিলে কালি এক্সাম আছে খেলিব গৈছে আজি খেলা নাই আপুনি কি ক'ব লাগিছে সি ছোৱালীহঁতে কথা পাতি আছে গম পাই হয় নেকি তাৰ ছোৱালী কিবা বয়স হৈছে বয়স নহয় তাৰ পৰা টেম্পেৰেৰী তাৰ হয় এইবোৰ একো নকৰিব এতিয়া কি হ'ল আকৌ একো হোৱা নাই সি মানে কেছটো নগেনে অলপমান কি নগেন সি সেই ছোৱালীজনীক ভাল পাই গম পাই নাই ক'ৰ ছোৱালী সেই যে এইটো এই পেটুৱাকে যে মানুহটো যে
পেটুৱা মানুহটোৰ নামটো কি খগেন নেকি খগেন খগেনৰ জীয়েক খগেনৰ জীয়েক ভাল পায় চৰিত্ৰটো বহু বেলেগ ৰামফা বেয়া আকৌ দেই সেইটো আগতে কৈছো আপোনাক ৰামফাৰ বেয়া বহু বেলেগ বেয়া আকৌ পাব দে আৰু পৰীক্ষা পালেহি নহয় পৰীক্ষা পালে কাইলে আজি গৈছে খেলিবলৈ যোৱা নাই বোলে হে ক'ত গৈছিলে বোলে তাক মই ফালি আছো সেই নহয় বৰ্তা কি বমা নাই নি বৰ্মা আছে চাগে ভিতৰত তাই কোৱা দিম মই হেই মই তেতিয়া যাওঁহে আৰু অঁ দে হ'ব তেতিয়া যা আপুনি পঢ়ক দেই ঐ বাবা এইফালে আছো এইফালে এই নহয় ল'ৰাটো কাৰ কথা কৈছিলো ছোৱালীজনী কাৰ ছোৱালী হয় বোলে বৰ্তা সেই খগেন তেতিয়া মই যাওঁ যাবি দে যা যা মই পঢ়ি আছো দেউতা ঘৰতে আছে মই পাছত কল কৰিম কালি মোৰ এক্সামো আছে পঢ়াও মোক কি যে হ'ব হে ভগৱান তুমিয়ে চকু মেলি চাবা আৰু যা ভালকে দিবি এইবাৰ যদি ফেল কৰ চিধাই ওলাই যাবি ঘৰৰ পৰা ঘূৰি নাহিবি ঘৰলে ভাত বাঢ়া মোৰ ভোক লাগিছে বহুত হ'ব দিয়া হেল্ল' কি কৰিছা এই পঢ়িব লৈছো ভাত খালানে নাই খামহে হেৰি নহয় কোৱাচোন ইনষ্টাগ্ৰাম ষ্টৰিটো দেখিছিলোঁ ছোৱালীজনী কোন মোৰ ভণ্টি হয় জানো ভণ্টি ভণ্টি সঁচা কথা কোৱা কোন হয় মই এবাৰ কৈছো নহয় মোৰ ভণ্টি হয় বুলি সঁচাকৈ ক'বানে মই নাম্বাৰ ব্লক কৰি দিম মোৰ ভণ্টি হয় মই এবাৰ ক'লে শুনি নোপোৱা নি তুমি হ'ব দিয়া মোক আজি এটা কল মেছেজ নকৰিবা মই তোমাক ব্লক কৰি দিছোঁ বাই The person you are calling is currently busy. আপুনি কল কৰা ব্যক্তিগৰাকী বৰ্তমান ব্যস্ত। বিজি দেখাই আছে The person you are calling is currently busy. ব্লক কৰি থৈ দিলে এক্সামৰ টেনশ্যন ইফালে ৰাহুল উঠিছনে পঢ়িব লাগে এক্সাম আছে চালা কুকুৰ দেৰিকে পঢ়িলো খেল কৰ তই এইবাৰ ওলাইছো তোক ঘৰৰ পৰা ৰাহুল ঐ ৰাহুল কোৱা দেউতা এইফালে আহ ইনষ্টাত মেছেজ কৰে কোন হয় এজনী আৰু মোবাইলটো কিয় ৰুমত থৈছিলি খালি হা চালা গাধ খেল কৰ তই এইবাৰ খালি চিধা ওলাবি ঘৰৰ পৰা তই ঘৰৰ পৰা মোক দেউতাই যে নহ'লে এনেকুৱা কৰি থাকে মোৰ দেউতাৰ ল'ৰা নহয় নেকি দেউতাচোন তেনেকুৱা তই জানোৱেই ক'ত যাওঁ তই মই স্কুল যাম মোৰ এক্সাম আছে নহয় মই ভাত খাই দিম যা ৰেডি হৈ যাব
অ মা মই গান দিব যাওঁ আজি শেষৰটো দিন তাক আহিব দিছে নাহিব দে বজাই দিওঁ ইয়াক ভাই কিয় কাম মনে নাই মোলে মোলে মানুহবিলাক ভাল পাবলে কোন মান চয়নিকা চয়নিকা মোৰ মান হয় ভাই ইয়াক কি কৰা যায় বজাই দিওঁ ইয়াক কাক বজাও কাক কৰা আজি সত্যটো ওলাই যাওক চনিকাক ফোন কৰ লগা ফোন হেল্ল' চয়নিকা ক'ত আছা তুমি তুমি ৰিলেশ্যনৰ কাৰ লগত আছা স্পীকাৰ দিয়া হেল্ল' মই এতিয়া ৰাহুলৰ লগত ৰিলেশ্যনত নাই প্ৰাঞ্জিতৰ লগত আছোঁ আৰু মই ৰাহুলক ভালো নাপাওঁ চয়নিকা তুমি মোক ভাল পাইছিলা তাক কেতিয়া ভাল পালা তোমাৰ নিচিনা ছোৱালী মই পৃথিৱীত দেখা নাই মজাও নেকি মজাও নেকি কিয় কৰিলি মোক তেনেকুৱা মই আৰু জীয়াই নাথাকো অমতা কিয় ইমান দুখত বহিছে যে উপায় নাই আৰু বাবা হা বচোন ব ভালে আছ আপোনালোকৰ ৰাহুল কি কাৰণ মানে এইটো পৰিস্থিতিত পৰিবলগীয়া হ'ল নকবিও তাৰ কথা তাক মই বহুত অশান্তি কৰিলোঁ গম পাওঁনে যিমান দিন থাকিলে আহি লগত গোটেই কেইদিনে অশান্তি কৰিলোঁ মোৰ নিচিনা চাগে এনেকুৱা দেউতা নাই নেকি সংসাৰত বহুত বেয়া লাগে এতিয়া মোক মই বহুত ভুল কৰিলোঁ কিয় কৰিলোঁ মই ক'ব নোৱাৰোঁ মই ভবা নাছিলোঁ যে সি এনেকুৱা কৰিব বুলি আপুনি সেইটো কথা আগতেই চিন্তা কৰিব লাগিছিল এতিয়া নেকি এতিয়া চিন্তা কৰি লাভ নাই নেকি কিনো কৰিম এতিয়া মই কচোন মই একো ভাবি পোৱা নাই বৰ্তা কচোন বৰমা ক'ত গ'ল বৰমাৰ কথা নকবি দেই কান্দি কান্দি বৰমাৰো অৱস্থা বেয়া গম পাইছনে একদম ভাবি পোৱা নাই কি যে কৰোঁ মই নথৰুৱা হৈ গৈছোগে আপুনি আৰু দুখ নকৰিব এতিয়া উপায়তো নাই কি কৰিম কচোন বাবা
তেতিয়াহ'লে আমিও যোৱাগে আমাৰ কথা নেকি আমিও কাম আছে মানে আপুনি বহক দেই যাওঁ দে অঁ দে হ'ব তেতিয়া যাগে অঁ বেলেগ দিনাখন আহিম দে দে যা এই চুটি ছবিখন বৰ্তমান সমাজখনৰ ওপৰত আধাৰিত এনেকুৱা পৰিস্থিতি বৰ্তমান সময়ত বহুতো দেখা গৈছে আৰু এনেকৈ পৰিস্থিতিৰ পৰা আমি আঁতৰি থাকিবৰ বাবে এই চুটি ছবিখন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু এই চুটি ছবিখনৰ যোগেদি আপোনালোকে চুটি ছবিখন কেনেকুৱা হৈছে জনাব বুলি আশা কৰিলোঁ ধন্যবাদ